যিখন চিনেমা অসমীয়া ৰাইজে আদৰি লৈছে, আমাৰ অসমৰ এজন সমালোচকৰ বৰ অসুবিধা হ'ল চিনেমাখনক লৈ। আচলতে তেওঁ জ্ঞান নাই। জ্ঞান নথকাকে মানুহে কেতিয়াও সমালোচনা কৰিব নালাগে। হলত ভাইমন দা বুলি এখন চিনেমা চলি আছে, যিখন চিনেমাক 100%ত যদি মই ধৰো 100%ৰ 95% মানুহে ভাল পাইছে চিনেমাখন। কোনোবা তাৰে 5% কোনোবা মানুহ ব্যস্ততাৰ কাৰণে যোৱা নাই, কোনোবা কাৰোবাৰ ঘৰত বেমাৰ কিবা কিবি এনেকুৱা ধৰণৰ। 100%ৰ ভিতৰত যদি ধৰো 95%এ চিনেমাখন চাইছে আৰু ভাল পাইছে। অদ্ভুত অদ্ভুত কিছুমান মানুহে ষ্টেটাছ দিয়া মই দেখিছো। কিন্তু আমাৰ এজন মানুহৰ মতে, সমালোচকৰ মতে, মই দেখিলো ভিডিঅ' এটা, তেওঁ সমালোচনা কৰে অতি আক্ৰোশমূলকভাৱে। চাওক, ফিল্ম ইণ্ডাষ্ট্ৰিটোত মোৰো বেয়া পোৱা মানুহ আছে, ময়ো বহুত মানুহক বেয়া পাওঁ। কাৰণ আপোনালোকে জানে এইটো ইণ্ডাষ্ট্ৰিত যথেষ্ট লবি থাকে, হেঁচা থাকে, বহুত কিবা কিবি থাকে। কিন্তু তাৰ মাজত আপুনি ভালখিনিক সদায় সমৰ্থন কৰিব লাগিব। মোৰ আটাইতকৈ বেয়া পোৱা মানুহ যদিও এজন মানুহে যদি এখন চিনেমা কৰিছে, যদি সেই চিনেমাখন ভাল হৈছে, তাক মই নিস্বাৰ্থভাৱে শ্ৰদ্ধা কৰিব লাগিব, সন্মান জনাব লাগিব। কাৰণ ইণ্ডাষ্ট্ৰিটো আমাৰ গোটেই অসমীয়াৰ। এনেকুৱা ধৰণৰ ভিডিঅ'টোত তেওঁ যি ধৰণে ক'লে যে যাদৱ পায়েঙৰ চিনেমা বনাব লাগে আৰু কোনোবা নাম কৈছে, মুনীন বৰুৱা ছাৰৰ কি কাৰণে বনাব নালাগে, তেওঁৰ ওচৰত সেইটো যুক্তি নাই। যুক্তিটো তেওঁ আক্ৰোশমূলক। যেনেকে অলপ দিনৰ আগত কণ্ঠশিল্পীসকলক অতি নিম্ন মানদণ্ডৰ ভাষাৰে গালি পৰাৰ পিছত অসমৰ বহু মানুহে তেওঁক মাতি নি পেলাই মঞ্চ দিলে। ঠিক তেওঁ এটা হয়তো প্ৰচেছ ল'ব পাৰে যে কাইলৈ মই এখন, তেওঁ সোঁৱে বাওঁৱে বহুত ডাঙৰ ডাঙৰ মানুহ আছে, টকা থকা মানুহ আছে, হয়তো কাইলৈ তেওঁ এখন চিনেমা বনাই মই চিনেমা বনাইছো বুলি এটা চলোৱাৰ ধান্দা লগাব পাৰে। কিন্তু কিছুমান বস্তু সস্তীয়া, কিছুমান বস্তু দীৰ্ঘম্যাদী, কিছুমান মানে খন্তেকৰ কাৰণে। মই ভাবো যে ফেচবুকত বাহ দিয়া, ফেচবুকত দাদা আমি আপোনাৰ লগত আছো, এই শব্দবিলাকৰ পৰা সমালোচকসকল বিৰত থাকিব লাগে। তেওঁ কিছুমান কথাত মই কেতিয়াবা ছাপোৰ্ট কৰো, নকৰা নহয়। মই কোনোবা এটা কথাত হয়তো মোৰ ছাপোৰ্ট থাকিব পাৰে, কিন্তু সেই বুলি এনেকুৱা ধৰণৰ কথাবিলাকে এই যে অসমীয়া ছবি জগতখনৰ উন্নতিৰ ক্ষেত্ৰত বাধা হোৱা অসমীয়াবিলাকক আমি কিন্তু কোনো কাৰণতেই, আমি বেয়া হোৱা চিনেমাখনো কেতিয়াবা ভাল বুলি কৈ পেলাই এটলিষ্ট সেই মানুহকেইজনৰ কথা চিন্তা কৰো। লবি থাকিবই, হেঁচা থাকিবই। আপুনি হয়তো ইয়াত কিবা এটা পোৱা নাই, মই নাই পোৱা আপোনাৰ দৰে, কিন্তু সেই বুলি মই এই ভাল হোৱা বস্তুটোক বেয়া হিচাপে কলংকিত কৰাটো বেয়া। আপুনি তেওঁলোকৰ ব্যক্তিগত জীৱনবিলাকক লৈ কওক, একো মোৰ তাত ক'ব লগা নাই। এতিয়া ভাইমন দা মানে হৈছে মুনীন বৰুৱা। মুনীন বৰুৱা কেৱল চিনেমাই নহয়, আপুনি যদি থিয়েটাৰ হল বিলাকত আগতে শুনে মুনীন বৰুৱাৰ পৰিচালিত আমুকখন নাটক, বহুত মানুহে চিনেমাৰ পৰিৱৰ্তে থিয়েটাৰ চায়। থিয়েটাৰত তেওঁ নাটকবিলাক চাইছে, কিমান ধুনীয়া ধুনীয়া নাটক তেওঁ লিখি থৈ গৈছে। 14খনকে চিনেমা মুনীন বৰুৱা ছাৰে অসমীয়া জনজীৱনৰ কাৰণে, অসমীয়া সাংস্কৃতিক জীৱনৰ কাৰণে দিছে। জুবিন, যতীন, মুনীন এই শব্দকেইটা, আৰু লগত যদি মই শেষৰ ফালে ৰাজেশ ভূঞা, আৰু মই যদি লগত তেওঁ পুত্ৰ ৰিজু দা মানে মানস বৰুৱা, আৰু লগত প্ৰাঞ্জল শইকীয়া, মৃদুলা বাইদেউ, তপন দাস, তাৰপিছতে আমাৰ বিজু ফুকন ডাঙৰীয়া, এই গোটেইখিনি যদি সংলগ্ন কৰি দিওঁ, এটা সাংঘাতিক ধৰণৰ অসমীয়া জীৱনৰ কাৰণে, অসমীয়া সাংস্কৃতিক জগতৰ কাৰণে আৱেগ, স্বাভিমান। মই এই মুনীন বৰুৱা ছাৰৰ এটা যাত্ৰাৰ বিষয়ে আপোনালোকে ইউটিউবত মাৰি দিলে গম পাই যাব। এজন মানুহ, আটাইতকৈ মোৰ কি ভাল লাগিছে চিনেমাখনত, যে মানুহ জীয়াই থকা অৱস্থাত বায়'পিকত মানুহৰ এই চৰিত্ৰবিলাক হৈছে। আৰু এইখিনিতে মই জুবিন গাৰ্গৰ কথা ক'ম, যে জুবিন গাৰ্গৰ ইমান ষ্টাৰডম আছে, জুবিন গাৰ্গক মানুহে ইমান ভাল পায়। এতিয়া যদি আপুনি কয়, যেনেকে অলপ দিনৰ আগলৈকে মুনীন বৰুৱা বুলি ক'লে চিনেমা ইণ্ডাষ্ট্ৰিৰ আধা হৈ আছিলে, আধা সংখ্যক কাম তেওঁ কৰে, তেওঁ হিট। আপুনি বোৱাৰী চিনেমাখনে অসমীয়া চলচ্চিত্ৰ জগতত এটা বেলেগ ধৰণৰ বাতাবৰণৰ সৃষ্টি কৰিলে। যিবোৰ চিনেমা চাইছে আমি, দাগ হওক, বাৰুদ হওক, এই চিনেমাবোৰ চাইছে আমি ডাঙৰ হোৱা ল'ৰা ছোৱালী, বা আমাৰ প্ৰজন্মটোৱে, বা আমাৰ দেউতাহঁতেও এইবোৰ চিনেমা চাই আমাৰ লগত বহি খুব এনজয় কৰে। সেই চিনেমা চোৱা মানুহজনে কেনেকে চিনেমা বনাইছিল, চিনেমা ইণ্ডাষ্ট্ৰিৰ ভিতৰত কি হৈছিল, এই বস্তুবিলাক চাই মানুহে সাংঘাতিক টেষ্ট পাইছে। মই ক'লো নাই, চিনেমা নোচোৱা মানুহৰ ষ্টেটাছ মই দেখিছো, মানে চাই পেলাই কৈছে কিবা এটা মজা আছে চিনেমাখনত। আৰু তাৰ লগতে সংলগ্ন হৈ আছে জুবিন গাৰ্গ, মানে জুবিন গাৰ্গৰ সেই
ষ্টাইলটো বা জুবিন গাৰ্গৰ সেই কথাখিনি তেওঁ বা মুনীন বৰুৱা ছাৰৰ লগত থকা মানুহখিনিৰ অভিনেত্ৰীখিনিৰ কথাখিনি গোটেই ন পুৰণি আপুনি প্ৰস্তুতি পৰাশৰে কওক, যতীন বৰা কলোৱে মই, বৰ্ষাৰাণী বিষয়ে কওক, গোটেই বস্তুখিনি সংলগ্ন হৈ আছে। এই মানুহজনৰ ওপৰত চিনেমা বনোৱাটো খুব আৱশ্যকতা আছিল। নতুন এটা দিশ সৃষ্টি কৰা মানুহৰ, নতুন এটা মানে যুগৰ সৃষ্টি কৰা মানুহৰ চিনেমাখন বনোৱাক লৈ যদি কাৰোবাৰ আপত্তি হৈছে, মই ভাবো অসম এৰি তেখেতসকল গুচি যাব লাগে। মই মোৰ ব্যক্তিগতভাৱেও কৈছো, মই এইটো মোৰ সাংগঠনিক স্থিতিৰ ফালৰ পৰাও কৈছো। সমালোচনা কৰিব লাগে, সমালোচনা নকৰিবলৈ মই কাকো নকওঁ। সমালোচনাই যাতে আক্ৰোশমূলক হ'ব নালাগে, সমালোচনা ব্যক্তিকেন্দ্ৰিক হ'ব নালাগে, সমালোচনা জাতীয় জীৱনৰ কাৰণে বাধা হ'ব নালাগে। সমালোচনা সকলোৱে কৰক। আজি মোৰ মুনীন বৰুৱা ছাৰৰ লগত মই চিনেমা কৰা নাই, মুনীন বৰুৱা ছাৰৰ ল'ৰাৰ লগত মোৰ খুব বেছি এটা ভালো সম্পৰ্ক নহয়, বা এই গোটেই চিনেমাখন বনোৱা মানুহখিনিৰ লগতো সকলোখিনিৰ লগত মোৰ চিনা পৰিচয় নাথাকিবও পাৰে, ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। কিন্তু সেই বুলি মই চিনেমাখন ভাল হোৱা চিনেমাখনক বেয়া বুলি এজন গণ্যমান্য ব্যক্তিক অপমান কৰাটো বাৰে বাৰে, এইটো কিন্তু একেবাৰে মানে অতি দুখৰ কথা। মুনীন বৰুৱা ছাৰে আপুনি যদি চাই, শিৱপ্ৰসাদ ঠাকুৰীয়া ছাৰৰ লগত নাটক কৰাই নহয়, তেওঁ এটা ইণ্টাৰভিউত কোৱাৰ কথা মনত আছে, তেওঁ ভূপেন হাজৰিকাৰ লগত বাদ্যত সংযত কৰিছিল, বাদ্য বজাইছিল। সাংস্কৃতিক জগতখনত তেওঁ এটা ওতঃপ্ৰোতভাৱে এটা মানে সাংঘাতিক ধৰণে মানে জড়িত হৈ আছে। তেওঁ এজন অভিনেতা হিচাপে তেওঁক চিনাকি কৰি দিয়াৰ পাছতো তেওঁ পৰিচালনাৰ প্ৰতি ধাউতি কেনেকৈ হল, কেনেকৈ পৰিচালনা কৰিলে, কি চিনেমা কৰিলে, এই চিনেমাবোৰ যে আমি টিভিত এতিয়াও চাই থাকো, বোৱাৰীয়ে হওক, দাগেই হওক, বাৰুদেই হওক, হিয়া দিয়া ন্যায় হওক, এইবোৰেতো যুগৰ সূচনা কৰিছে। সেই মানুহজনক জীয়াই ৰখাটো আমাৰ দায়িত্ব। আমি হয়তো বহুত লেটেই কৰিছো, আমাৰ হয়তো দেৰি হৈছে, আমি সেইখিনিয়ে ভাবিব লাগিছিলে। সমালোচনা হল বুলি যাকে তাকে ক'ব নালাগে। মোকো বহুত মানুহে পাব্লিক প্লেচতে হওক বা আমাৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত অপমান কৰি দিয়ে, আপোনালোকে জানে। তথাপিও আমি সহ্য কৰি পেলাই গুচি আহোঁ, থাকিবই এইবিলাক। মই জানো আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কৰবাত চাগে হৈছে, যাৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া বাছি লৈছে। কৰি থাকক, কিন্তু সমালোচনাই এখন সমাজ, এটা গোষ্ঠী, এটা জনজীৱনৰ মানে বাধা হ'ব নালাগে। মই এইটোৱে জানো। সমালোচনা সদায় ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ভাল ৰাস্তা দেখুৱাবৰ কাৰণে মই ভাবো লাগে। আৰু মুনীন বৰুৱা ছাৰে এই যে মই যদি কওঁ যে বেংগলী নাটক তেওঁ অসমীয়ালৈ অনুবাদ কৰি, নামটো মই ঠিক পাহৰি গলো, সেই মানুহজন খুব সম্ভৱ সেই মানুহজন নাম দি পেলাই এখন নাটক কৰিছিল। আৰু তেতিয়া ইণ্টাৰেষ্টিং কথা, অভিনেত্ৰী বিচাৰি নাপায়, ল'ৰা অভিনেতাক লৈ পেলাই নাটক কৰে। গতিকে সেই দিনৰ পৰা 14খন চিনেমা কৰি অসমীয়া শেষ হৈ যাবলৈ লোৱা ইণ্ডাষ্ট্ৰীটো পুনৰ প্ৰায় উঠোৱা এই কাৰবাৰ বিলাকত আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্য দি অসমীয়া জনজীৱনৰ সাংস্কৃতিক যিডাল ৰূপৰেখা তাক কেতিয়াও বিঘ্নিত নকৰিবৰ কাৰণে মই বিনম্ৰতাৰে কম। সমালোচনা তেনেকুৱা নহয়, এনেকুৱা ঠাট্টাচ সমালোচনা হ'ব নালাগে। এনেকুৱা সমালোচনাই আজি ভাইমন দাক, আমাৰ মুনীন বৰুৱা ছাৰক শ্ৰদ্ধাৰ, মই একবাৰেই লগ পাইছো, এবাৰেই সেৱা কৰিছো, হয়তো কৰবাত আশীৰ্বাদ থাকে। আৰু শেষৰ ফালে ৰাজেশ ভূঞা তেখেতৰ লগত আছিল চাগে, মই যিমান দূৰ গম পাওঁ। তেওঁ শিকিছে তেওঁৰ পৰা, গতিকে তেওঁ যথেষ্টখিনি আজি চলচ্চিত্ৰ জগতত যথেষ্টখিনি তেওঁ অৰিহণা আছে। আৰু ল'ৰাজন ৰিজুদাৰ কথা কৈছো, তেওঁ দেউতাকৰ লগত থাকি থাকি বহুত কথাই শিকিছে। তেওঁ এখন চিনেমা কৰিছে মই গম পোৱা মতে, সেই চিনেমাখনো মই নদী ক'ব পাৰো, মই অকমান চাইছিলো, খুব ধুনীয়াকে বনাইছে। আচলতে দেউতাকৰ কিছুমান ভাল গুণ ল'ৰাৰ গাত থাকি গলে মই ভাবো এনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্ট ওলাব। গতিকে মই সকলোকে কম, আৰু চিনেমাখন যিহেতু ৰাইজে আদৰি লৈছে, গতিকে সকলো মানুহে চোৱাটো অতি গুৰুত্বপূৰ্ণ। আমি জানিব লাগে যে আমি চাই থকা বস্তুবোৰ কেনেকে হৈছিল, ক'ত হৈছিল, বোৱাৰী ক'ত হৈছিল, দাগ ক'ত হৈছিল, হিয়া দিয়া নিয়া ক'ত হৈছিল, এই বস্তুবিলাক আমি জানিব লাগে। 14খন চিনেমা বনোৱা এই অগ্ৰণী ব্যক্তিজন য'তেই আছে তেখেত অমৰ হৈ থাকক। আমি তেখেতক যেনেকৈ জীয়াই ৰাখিছে, এই টিমটোৱে যেনেকৈ তেখেতক জীয়াই ৰখাৰ চেষ্টা কৰিলে, তেখেতসকলক আমি এইখিনি মুহূৰ্ততে বহুত বহুত ধন্যবাদ দিছো। যে এনেকুৱা ধৰণৰ চিনেমাই ভৱিষ্যত প্ৰজন্মক উৎসাহিত কৰিব, ভৱিষ্যত পৰিচালকসকলক উৎসাহিত কৰিব, যে আমিও যদি ভাল কাম কৰো, যে আমাৰ কাৰণেও এনেকে ৰাইজে অকমান মৰম দিব।
এজন কেমেৰাৰ পিছফালে থকা মানুহৰ চিনেমা চাবলৈ আজি অসমৰ হাজাৰ হাজাৰ দৰ্শক ওলাই আহিল এইটোই চাগে হয়তো অসমীয়াৰ প্ৰতি থকা স্বাভিমান আমি যে কৈ থাকো অসমীয়া হলেই চিনেমা চাব যাব লাগিব হেতু কথা নহয় আজি চিনেমাই দৌৰাই আনিছে চিনেমাৰ কোবাত পজিটিভ এটা কাম পাইছে অল এন্টায়াৰ টিম আমি ধন্যবাদ দিছো আপোনালোকক শুভকামনা দিছো অনাগত দিনত এনে ধৰণৰ চিনেমা আমি আশা কৰো এটো নাভাবিব যে এখন চিনেমাই হিট হল আমি শেষ কৰি দিও অনাগত দিনত এনেকুৱা ভাল চিনেমা আপোনালোকৰ পৰা আমি আশা কৰিম ধন্যবাদ জয়